আজি সুধাগত ডক্টৰ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুতিথি উপলক্ষে তিনিচুকীয়া বৰদলৈ নগৰ মধ্য ইংৰাজী বিদ্যালয় চৌহদত পৰিৱেশ সুৰক্ষা সমিতিয়ে ভাষাৰুজা হেমচন্দ্ৰ বৰুৱা সৰণীত গছপুলি ৰোপণ কৰে। গছপুলি ৰোপণ কৰে পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱা আৰু জিলা সভাপতি জীৱন দত্তই। ইয়াৰ পিছতে সুধাকণ্ঠ দিৱসৰ শুভ দিনটোত ভৱিষ্যতৰ দিনবিলাকত ছাত্ৰ ছাত্ৰীসকলৰ মাজত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু অমৃতকণ্ঠ প্ৰকৃতিপ্ৰেমী জুবিন গাৰ্গৰ স্মৃতি জীয়াই ৰখাৰ চেষ্টাৰে পৰিৱেশ সুৰক্ষা সমিতিয়ে বৰদলৈ নগৰ মধ্য ইংৰাজী বিদ্যালয়ত প্ৰতিচ্ছবি অংকনৰ ব্যৱস্থা কৰে। প্ৰতিচ্ছবি অংকনৰ এই অনুষ্ঠানৰ শুভ মুকলি কৰে পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি দিগন্ত ভট্ট আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষক কল্যাণ বৰাই। ইয়াৰ পাছতে ছাত্ৰ ছাত্ৰীসকলে ভূপেন হাজৰিকাৰ চিৰসেউজ গীত মানুহে মানুহৰ বাবে গীতটি ছাত্ৰ ছাত্ৰী আৰু পৰিৱেশ সুৰক্ষা সমিতিৰ পৰিৱেশ কৰ্মীসকলে পৰিৱেশন কৰে। এই কাৰ্যসূচীত পৰিৱেশ সুৰক্ষা সমিতিৰ জিলা উপসভাপতি স্বপন দে, কিশোৰ শ্বাহ, জিলা সাংস্কৃতিক সভাপতি বিজয় মল্লিক, জিলা সম্পাদক ফটিক পুৰাণ, সক্ৰিয় সদস্য বিশ্বজিৎ ৰয়, প্ৰতিপালন সম্পাদক ৰাজু বৰ্মন উপস্থিত থাকে। আজি আমি বৰদলৈ নগৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী অৰ্থাৎ ভূপেন দা দিৱস আমি আজি পালন কৰিলোঁ। পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা আজি এই অনুষ্ঠান অনুষ্ঠিত কৰা হ'ল। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি স্কুলৰ চৌহদত এজোপা নাহৰ পুলি ৰোপণ কৰা হ'ল। লগতে জুবিন দাক সুঁৱৰিও আজি আমি ইয়াতে এটা অনুষ্ঠান আমি কৰিলোঁ। প্ৰেক্ষাগৃহত স্কুলীয়া ল'ৰা ছোৱালী অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকল আৰু স্কুলৰ প্ৰধান শিক্ষক শ্ৰীযুত কল্যাণ বৰুৱাদেৱৰ উপস্থিতিত আমি আজি ভূপেন দাৰ আৰু জুবিন দাৰ প্ৰতিচ্ছবি এই প্ৰেক্ষাগৃহত অংকন কৰা হ'ল আমাৰ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা, আৰু সেই প্ৰতিচ্ছবি আজি উন্মোচন কৰিলে কল্যাণ বৰাদেৱে। তাৰ পাছত আমি আজি ভূপেন দাৰ সৃষ্টি মানুহে মানুহৰ বাবে গীতটি সমস্তৰে গাই আমি আজি ভূপেন দাক সুঁৱৰিলোঁ। তাৰ পাছত স্কুলৰ যিখিনি ছাত্ৰ ছাত্ৰী আছিলে তেখেতসকলক ভূপেন দাৰ জীৱনী, তেখেতৰ জীৱনৰ সফলতা, যিখিনি কাম, এই বিষয়ে কিছু আলোচনা কৰা হ'ল। ছাত্ৰ ছাত্ৰীসকলক যাতে তেখেতসকলে ভূপেন দাক ভালদৰে চিনি পায়, বুজি পায়, সেই প্ৰচেষ্টা আগত ৰাখি আমি আজি এইদৰে আমি অনুষ্ঠানটো পালন কৰিলোঁ। ছুটি অনুষ্ঠানৰ বাজিতে আজি আমি চেষ্টা কৰিলোঁ ভূপেন দাক সুঁৱৰিবলৈ।